পোনপ্ৰথমে আমি যিসকলে এই 7 days ৱৰ্কশ্বপটোত জইন কৰিছে তেখেতসকলক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এটা ইউটিউব চেনেল আছে কেন্দ্ৰীভূষণ দালাচী, য'ত আমি আজি 4-5 বছৰৰ পৰা মানুহক ষ্টকৰ বিষয়ে অসমীয়া ভাষাত কিছু শিকাব যত্ন কৰিছোঁ। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, নিশ্চয় আপোনালোকে উপকৃত হ'ব। আহিছোঁ এই 7 দিনৰ ৱৰ্কশ্বপটোত আমি কি শিকাম। ইয়াতে প্ৰথমতে আপোনালোকক কিছু ইনভেষ্টমেণ্ট কেনেদৰে কৰি শিকাম আৰু শেষৰ ফালে আমি টেকনিকেলৰ জৰিয়তে ট্ৰেডিং কেনেদৰে আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে তাৰো অকণমান আভাস আমি দিম। যদিও আমি ট্ৰেডিং ডাইৰেক্টলি নিশিকাওঁ, কাৰণ ট্ৰেডিং এটা শিকোৱা বস্তু নহয়, ট্ৰেডিং এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আহে। আমাৰ যদিও এই 7 days ৱৰ্কশ্বপটো আপোনালোকে এটেণ্ড কৰে, তাত সেই কথাটো আপোনালোকে স্পষ্টভাৱে গম পাব যে ট্ৰেডিং কেতিয়া কৰিব লাগে, ইনভেষ্টমেণ্ট কেতিয়া কৰিব লাগে, নাইবা আন যিবোৰ ইনভেষ্টমেণ্ট ইনষ্ট্ৰুমেণ্টেশ্যন আছে তাত কেতিয়া ইনভেষ্ট কৰিব লাগে। আহক আমি এই 7 days ৱৰ্কশ্বপটো আৰম্ভ কৰোঁ। প্ৰথমতে ডিছক্লেমাৰ দি লৈছোঁ আপোনালোকক, মই কোনো চেবি এডভাইজৰ নহয়, গতিকে আমি ইয়াত যিয়ে শিকাম অকল এডুকেশ্যনেল পাৰপাছৰ কাৰণে শিকাম। গতিকে আপোনালোকে আমি যদি ভুলতেও কেতিয়াবা ষ্টকৰ নাম লওঁ, সেইটো ৰিকমেণ্ডেশ্যন বুলি নাভাবিব। আপোনালোকে তাৰ কাৰণে নিজে ৰিচাৰ্চ কৰি ল'ব, নাইবা আপোনালোকৰ যিটো ফাইনেন্সিয়েল এডভাইজাৰ আছে তাক সুধি লৈহে আপোনালোকে ডিচিশ্যন ল'ব। প্ৰথমতে ক'ম, এটা সৰু বস্তু কিন্তু হয়তো বহুতৰে পাজল আছে। ষ্টক আৰু শ্বেয়াৰ আপোনালোকৰ মতে একে কথা হয় নেকি? আচলতে ষ্টক আৰু শ্বেয়াৰ দুটাই একেই বস্তু নহয়, যদিও দুটা ৰিলেশ্যন ওতঃপ্ৰোত ৰিলেশ্যন আছে। ষ্টক হ'ল একোটা কোম্পানী আৰু একোটা কোম্পানীৰ নিজা নিজা শ্বেয়াৰ থাকে। যেতিয়া আপুনি ষ্টক কিনে তাৰমানে আপুনি এটা পাৰ্ট অ'নাৰ হয় সেই কোম্পানীটোৰ, এটা অংশীদাৰী আপুনি হয় আৰু এটা অংশ আপুনি শ্বেয়াৰ হিচাপে সেই কোম্পানীটোত লয়। শ্বেয়াৰ আকৌ এটা স্মল ডিমনিশ্যন, গতিকে এটা সৰু পাৰ্ট ষ্টকৰ ভিতৰত শ্বেয়াৰ থাকে। আমি পিছলৈকে আপোনালোকক উদাহৰণৰ সৈতে বুজাম। নেক্সট আন এটা ইম্পৰ্টেণ্ট কনচেপ্ট, শ্বেয়াৰ আৰু বণ্ড। শ্বেয়াৰ অলৰেডি কৈছোৱে, পাৰ্ট অ'নাৰ হয়। আপুনি যদি এটা শ্বেয়াৰ কিনে তাৰমানে সেই কোম্পানীটো এটা আপুনি পাৰ্ট অ'নাৰশ্বিপ পাব। কিন্তু বণ্ড তেনেকুৱা নহয়। বণ্ড একচুৱেলি এটা ধাৰ হয়। আপুনি কোনোবা এটা কোম্পানীক ধাৰলৈকে পইচা দিছে আৰু কোম্পানী আপোনাৰ পৰা ধাৰ লৈছে। ধাৰৰ বিনিময়ত আপুনি ইণ্টাৰেষ্ট ৰেট পাব। ইণ্টাৰেষ্ট ৰেট পাব মানে বণ্ডত এটা আপুনি প্ৰফিট পাব, আৰু কোম্পানীয়ে কি পাব, আপোনাৰ পৰা পইচা পাব, আৰু সেই পইচা তেখেতসকলে নিজৰ বিজনেছ গ্ৰোথ কৰাৰ কাৰণে ব্যৱহাৰ কৰিব। গতিকে বণ্ড আৰু ষ্টক দুটা একেই নহয়। বণ্ড ধাৰ, আপুনি ধাৰ দিছে, গতিকে কোম্পানীৰ যদি বেছিও প্ৰফিট হয় আপুনি বেছি প্ৰফিট নাপায়। কিন্তু ষ্টকত যদি কোম্পানীৰ বেছি প্ৰফিট হয় আপুনি বেছি প্ৰফিট পাব। সেইটো এটা ডাঙৰ ডিফাৰেঞ্চ। ষ্টকত ইনভেষ্ট কৰিলে আপুনি বহুত কম সময়তে বহুত পইচা পাব পাৰে, কিন্তু বণ্ডত ইনভেষ্ট কৰিলে আপুনি বহুত বেছি নাপায়, কাৰণ বণ্ডত যিটো ইণ্টাৰেষ্ট চলি আছে সেইটোৱে পাব। এতিয়া ষ্টক মাৰ্কেট মেইনলি দুটা ভাগত ভাগ কৰিব পাৰি, এটা হ'ল প্ৰাইমাৰী, এটা ছেকেণ্ডাৰী। আপোনালোকে দেখিছে কোম্পানী শ্বেয়াৰ দিয়ে আৰু তাৰ বিনিময়ত তেখেতসকলে পইচা গোটায়। প্ৰথমতে যেতিয়া কোম্পানী এটা মাৰ্কেটত আহে, তেখেতসকলে ইনভেষ্টৰক শ্বেয়াৰ চেল কৰিবলৈকে এটা সঁজুলি ব্যৱহাৰ কৰে, আৰু সেইটো হ'ল IPO। IPOৰ জৰিয়তে তেখেতসকলে প্ৰথমতে ষ্টক মাৰ্কেটত লিষ্টিং হ'বলৈকে আহে, আৰু IPO আমাৰ নিচিনা ইনভেষ্টৰে, ৰিটেইলাৰে হওক বা ফৰেন ইনভেষ্টৰে হওক বা ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যনে হওক, তেখেতসকলে IPOত এপ্লাই কৰিব লাগে, আৰু IPO কোম্পানীয়ে আপোনাক যদি এলট কৰে তেতিয়াহ'লে আপুনি পাব, আৰু তাৰপিছত এটা লটত আপুনি পাব 13-14,000 আপুনি প্ৰথমতেই কোম্পানী এটাক দিব লাগে IPOৰ জৰিয়তে। আৰু যদি ভাবে আপুনি সেই কোম্পানীটোত প্ৰফিট হ'ব বুলি, ফিউচাৰ গ্ৰোথ আছে বুলি, তেতিয়াহ'লে IPO এপ্লাই কৰিব পাৰে। আৰু তাৰ জৰিয়তে কোম্পানী এটাই প্ৰথম যেতিয়া মাৰ্কেটত সোমাই, ষ্টক মাৰ্কেটত সোমাই, সেইটোকে ক'ব আপোনাৰ প্ৰাইমাৰী মাৰ্কেট। প্ৰাইমাৰী মাৰ্কেট
শেষ হোৱাৰ পিছতে আপোনাৰ আহি যাব ছেকেণ্ডাৰী মাৰ্কেট, তাৰমানে কোম্পানীটো লিষ্টিং হৈ গ'ল ষ্টক মাৰ্কেটত। এতিয়া ছেকেণ্ডাৰী মাৰ্কেটত ইনভেষ্টৰে আন এটা ইনভেষ্টৰক শ্বেয়াৰ চেল কৰে। এতিয়া কোম্পানীৰ ইয়াতে কোনো লেনদেন নাথাকে, কোম্পানীৰ কোনো ডাইৰেক্ট প্ৰফিটো নাই, যদিও পিছত প্ৰফিট হয়, কিদৰে প্ৰফিট হয় আমি পিছলৈকে কৈ আছো। গতিকে ষ্টক এক্সচেঞ্জ এটা এনেকুৱা মনিটৰিং অৰ্গেনাইজেশ্যন, তেখেতসকলে আমাৰ নিচিনা ইনভেষ্টৰক বেচা কিনাত সহায় কৰে। আৰু মই যদি বিক্ৰী কৰিছো, কোনোবাই কিনিব, আৰু কোনোবাই যদি বিক্ৰী কৰিছে মই কিনিম। আৰু এইটো এটা ইনভেষ্টৰ আন এটা ইনভেষ্টৰৰ লগত ষ্টক বা শ্বেয়াৰ এইটো এক্সচেঞ্জ কৰি থাকে। গতিকে এই প্ৰক্ৰিয়াটোকে ক'ব, এই প্ৰক্ৰিয়াটো হ'ব ছেকেণ্ডাৰী মাৰ্কেটত, এইটো প্ৰাইমাৰী মাৰ্কেটত নহয়। আৰু ছেকেণ্ডাৰী মাৰ্কেটত কিছুমান আহিলা আছে যিবোৰৰ সৈতে আপোনালোকে ষ্টক বেচা কিনা কৰিব পাৰিব। আমি পিছলৈকে আপোনালোকক কৈ আছো। এতিয়া আহিছো ষ্টক মাৰ্কেট কেনেদৰে কাম কৰে। প্ৰথমতে অলৰেডি কৈছোৱে, কোম্পানী যদি এটা ষ্টক মাৰ্কেটত আহিব খুজিছে, তেখেতসকলে মানি ৰেইজ কৰিব খুজিছে, তেতিয়াহ'লে তেখেতসকলে এপ্লাই কৰিব লাগিব IPOত। আৰু তেতিয়া তেখেতসকলে IPOত এপ্লাই কৰিব, আৰু আমাৰ নিচিনা ইনভেষ্টৰে তেখেতসকলৰ পৰা এটা পাৰ্ট ল'ম, IPO এপ্লাই কৰিম, IPO আমাক এলট কৰিব, আৰু আমি এটা পাৰ্ট অনাৰ হৈ যাম। আৰু যেতিয়া পাৰ্ট অনাৰ হৈ যাম, ছেকেণ্ডাৰী মাৰ্কেট আহি গ'ল, তেতিয়া ছেকেণ্ডাৰী মাৰ্কেটত আপুনি সেই যে IPOত লৈছিল শ্বেয়াৰকেইটা বিক্ৰী কৰিব পাৰে, বা ইনভেষ্টমেণ্ট লং টাৰ্মৰ কাৰণে থৈ দিব পাৰে। যদি আপুনি বিক্ৰী কৰি দিয়ে, তেতিয়াহ'লে ছেকেণ্ডাৰী মাৰ্কেটত কোনোবা বায়াৰ থাকিব লাগিব, যোনে আপোনাৰ শ্বেয়াৰকেইটা বাই কৰিব। গতিকে বাই আৰু চেল ছেকেণ্ডাৰী মাৰ্কেটত হয়, এক্সচেঞ্জ হৈ থাকিব। কোম্পানীত ইয়াৰ কোনো লেনদেন নাই, কোম্পানীৰ ইয়াৰ পইচাও নাপায়, বা কোম্পানীৰ একো প্ৰফিটো ডাইৰেক্টলি নহয়, যদিও ইনডাইৰেক্টলি কিবা কিবি প্ৰফিট আছে। আৰু শেষত যিটো শ্বেয়াৰ আপুনি চেল কৰিছে, আন এটাই যদি বাই কৰে, তেখেতসকলে হোল্ড কৰিব, আৰু তেখেতসকলৰ পইচা বাঢ়িব, আৰু কেতিয়াবা লছো হ'ব পাৰে। এই যে ছেকেণ্ডাৰী মাৰ্কেট ক'লো, ছেকেণ্ডাৰী মাৰ্কেটত আৰু প্ৰাইমাৰী মাৰ্কেটত দুটা এক্সচেঞ্জ থাকে, আৰু এই এক্সচেঞ্জ দুটা ইণ্ডিয়াত দুটা এক্সচেঞ্জ আছে, এটা হ'ল BSE আৰু এটা NSE। BSE 1875 হৈছিল, যিটো অল্ডেষ্ট এছিয়াৰ ভিতৰত অল্ডেষ্ট এক্সচেঞ্জ। আৰু তাত এইটো অকণমান আগৰ ডাটা, 5000 কোম্পানী লিষ্টেড আছে। আৰু আনফালে নেশ্যনেল ষ্টক এক্সচেঞ্জ 1992 হৈছিল, আৰু তেতিয়াৰ পৰাই একচুৱেলি ডিজিটেলাইজ হৈছিল। ডিমেটেৰিয়েলাইজ একাউণ্ট, আমি ডিমেট একাউণ্ট বুলি যে কওঁ, 1992 আপোনালোকৰ ডিজিটেল একাউণ্ট আপোনালোকে ক্ৰিয়েট কৰিব পাৰিছিল। আৰু তেতিয়া তাৰপিছতে বম্বে ষ্টক এক্সচেঞ্জেও কৰিছিল, কিন্তু তাৰ আগত বম্বে ষ্টক এক্সচেঞ্জত ডিজিটেল ডিমেট একাউণ্ট নাছিল। আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জত 18,000 পাব্লিক লিষ্টেড কোম্পানী আছিল, কিন্তু এতিয়া 23,000 মান হৈছেগৈ। গতিকে 2300 মান হৈছেগৈ। গতিকে এতিয়া আৰু লাহে লাহে বাঢ়িব পাৰে। BSEত যিটো এটা বেঞ্চমাৰ্ক থাকে, যিটো ইণ্ডেক্স এভাৰেজ আমি ক'ব পাৰো, কেইটামান ষ্টকৰ এভাৰেজ, সেইটোক কয় ইণ্ডেক্স। গতিকে BSEৰ যিটো ইণ্ডেক্স 30টা কোম্পানী থাকে, সেইটোক কয় চেনচেক্স। আৰু NSE যিটো বেঞ্চমাৰ্ক হয়, তাত 50টা কোম্পানী থাকে, সেইটোক কয় নিফটি 50। নিফটি 50 আৰু চেনচেক্স আপোনালোকে শুনিয়ে থাকে, আজি হয়তো আপোনালোকৰ ক্লিয়াৰ হ'ল। বম্বে ষ্টক এক্সচেঞ্জত চেনচেক্স বুলি কয়, প্ৰথম 30টা কোম্পানী, মাৰ্কেট কেপ কি হিচাপত আপোনালোকক কম। আৰু NSEত 50টা কোম্পানী থাকে, আৰু সেইকেইটা হ'ল লাৰ্জেষ্ট কোম্পানী, লাৰ্জ কেপ কোম্পানী। এতিয়া আপোনালোকে এটা ডায়েগ্ৰামৰ সৈতে যিখিনি কথা অলৰেডি ক'লোৱেই, মাৰ্কেটে কেনেদৰে কাম কৰে, সেইখিনি অকণমান বুজাই দিম। আপোনালোকে প্ৰথম ওপৰত যে দেখিছে মাৰ্কেট, ষ্টক আৰু শ্বেয়াৰ, প্ৰথমতে হ'ল মাৰ্কেটত ষ্টক থাকিব, তাৰমানে কোম্পানীবোৰ লিষ্টিং থাকিব, আৰু কোম্পানীবোৰৰ নিজা নিজা শ্বেয়াৰ থাকিব। শ্বেয়াৰ কাৰোবাৰ বেছি হ'ব পাৰে, কম হ'ব পাৰে। সেইকাৰণে আপোনালোকে ভিতৰত যিটো চাৰ্কল দেখিছে, ডট 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 দেখিছে, তাত বহু শ্বেয়াৰ থাকিব পাৰে, কিন্তু প্ৰত্যেকটা কোম্পানীৰে বেলেগ বেলেগ ধৰণৰ শ্বেয়াৰ থাকিব। আল্টিমেটলি ষ্টক বা কোম্পানী মাৰ্কেটত লিষ্ট থাকিব, আৰু প্ৰত্যেকটা ষ্টকৰে বা কোম্পানীৰে নিজা নিজা শ্বেয়াৰ থাকিব, আৰু সেইবোৰ শ্বেয়াৰ মাৰ্কেটত বেচা কিনা হৈ থাকে।
মাৰ্কেটত যেতিয়া আপোনালোকে এজ এ ইনভেষ্টৰ আহিব লাগে, ইনভেষ্টৰ কোন হ'ব পাৰে? আপুনি হ'ব পাৰে, পাব্লিক, মই হ'ব পাৰো, FII হ'ব পাৰে। তাৰমানে ফৰেনৰ পৰা যিসকলে ইণ্ডিয়াত ইনভেষ্ট কৰিব খোজে তেখেতসকলক কয় FII। আৰু ডমেষ্টিক ইনষ্টিটিউচন DII, তাৰমানে যিবোৰ মিউচুৱেল ফাণ্ড বা আন কিছুমান তেনেদৰে লাৰ্জ ফাণ্ড গোটোৱা ইনভেষ্টৰ থাকে তেখেতসকলক আমি DII বুলি ক'ম। আৰু HNI হ'ল হাই নেটৱৰ্ক ইণ্ডিভিজুৱেল, লাইক আমাৰ মুকেশ আম্বানী বা আদানী, তেখেতসকলৰ ৱৰ্ল্ড বহুত বেছি, গতিকে তেখেতসকলক HNI বুলি আমি ক'ব পাৰো। গতিকে এইবোৰ হ'ল ইনভেষ্টৰ। যদি আপুনি এজন ইনভেষ্টৰ হয়, তেতিয়াহ'লে ষ্টক মাৰ্কেটত ইনভেষ্ট লৈকে প্ৰথমতে আপুনি কিন্তু এজন ব্ৰকাৰ ধৰিব লাগিব। ব্ৰকাৰ কোন হয়? আজিৰ দিনত ব্ৰকাৰ হ'ল আপোনাৰ এঞ্জেল ওৱান, জিঅ'দা, গ্ৰ', আপষ্টক। যদি আপোনালোকে এঞ্জেল ওৱান, জিঅ'দা, গ্ৰ', আপষ্টকত একাউণ্ট ফ্ৰীতে খুলিব খুজিছে, তেতিয়াহ'লে আমাৰ চেনেলত লিংক পাই যাব, তাৰ পৰা আপোনালোকে খুলি ল'ব পাৰিব। গতিকে ব্ৰকাৰ এজন লাগিল, ডাইৰেক্ট আপুনি ষ্টক এক্সচেঞ্জৰ পৰা ষ্টক কিনিব নোৱাৰে। আৰু ব্ৰকাৰ বিলাকে ক'ত যাব? ব্ৰকাৰ বিলাকে একচুৱেলি NSE, BSE তেখেতসকলে ৰেজিষ্টাৰ কৰি থৈ দিয়ে। গতিকে তেখেতসকলৰ অধিকাৰ আছে যে তেখেতসকলে NSE, BSE ষ্টক আমাক লৈ দিব পাৰে। গতিকে আমি যদি আজিকালি এটা ষ্টক কিনিব লাগে, তেতিয়াহ'লে কোনোবা এটা ব্ৰকাৰ ইনষ্টল কৰিব লাগিব, ডিমেট একাউণ্ট খুলিব লাগিব, তাৰপিছত আপোনালোকে ষ্টক বাই চেল কৰিব পাৰিব। এতিয়া NSE আৰু BSE কি হয়? অলৰেডি কৈছোৱেই, দুটা এক্সচেঞ্জ হয়, যি দুটাই আমাক বাই আৰু চেল কৰাত সহায় কৰে। আৰু এই যে NSE, BSE এইবিলাকক মনিটৰ কৰে SEBI নামৰ এটা অৰ্গেনাইজেশ্যন। আৰু এই গোটেই ব্ৰকাৰ, ইনভেষ্টৰ, NSE, BSE কোম্পানীজ, এই সকলোবোৰকে মনিটৰ কৰে SEBIয়ে। যদি আমি কিবা নকৰিব লগা কাম কৰো, তেতিয়াহ'লে তেখেতসকলে পেনাল্টি লগাব পাৰে। NSE, BSE এই কোম্পানীবোৰ IPOৰ জৰিয়তে লিষ্টেড থাকিব, আৰু এই কোম্পানী বিলাকৰ শ্বেয়াৰ থাকিব। আৰু আমি ইনডাইৰেক্টলি এতিয়া ব্ৰকাৰৰ জৰিয়তে ষ্টক কিনিব পাৰিম। আৰু কোম্পানী কোনবোৰ হ'ব পাৰে? ফৰ এক্সাম্পল HDFC বেংক, DMart, TCS, ইনফোচিছ, এইবোৰ কোম্পানী, আৰু তেখেতসকলৰ নিজা নিজা শ্বেয়াৰ আছে, আৰু সেইবোৰ IPOৰ থ্ৰুৰে ৰেজিষ্টাৰ থাকিব NSE-ত। এতিয়া আহিছো এটা গুৱাহাটীৰ এক্সাম্পল লৈ। আমি যদি গুৱাহাটীত দুখন ডাঙৰ বজাৰ থকা বুলি ধৰো, ফেঞ্চি বজাৰ আৰু পল্টন বজাৰ। ফেঞ্চি বজাৰক আমি NSE-ৰ লগত তুলনা কৰিব পাৰো, আৰু পল্টন বজাৰক আমি BSE-ৰ লগত তুলনা কৰিব পাৰো। আৰু যদি ধৰি লওঁ যে ফেঞ্চি বজাৰত দুখন মাৰ্কেট আছে, টি-বাৰী মাৰ্কেট আৰু ৰাজু মাৰ্কেট, আৰু এই দুটা আমি যদি ব্ৰকাৰ বুলি ধৰি লওঁ, ঠিক তেনেকে পল্টন বজাৰতো যদি বিজয়া মাৰ্কেট আৰু হাজৰিকা মাৰ্কেট বুলি দুখন মাৰ্কেট থাকে, তেতিয়াহ'লে এই দুখন মাৰ্কেটক আমি যদি পল্টন বজাৰৰ ব্ৰকাৰ বুলি ধৰো, তেতিয়াহ'লে টি-বাৰী মাৰ্কেটত যিবোৰ শ্বপ আছে, ৰাজু মাৰ্কেটত যিবোৰ শ্বপ আছে, সেইবোৰ কোম্পানী, আৰু ঠিক তেনেকে পল্টন বজাৰ, বিজয়া মাৰ্কেট আৰু হাজৰিকা মাৰ্কেটত যিবোৰ শ্বপ আছে, সেইবোৰ কোম্পানী, তাৰমানে সেইবোৰ হ'ল ষ্টক। আৰু সেই শ্বপবোৰত কাৰোবাৰ হয়তো চাৰ্ট পেণ্টৰ বিজনেছ, কাৰোবাৰ টপ পেণ্টৰ বিজনেছ, কাৰোবাৰ ফ্ৰুটছৰ বিজনেছ, কাৰোবাৰ ঘড়ীৰ বিজনেছ, এই সকলোবোৰ একোটা সেই শ্বপখনৰ প্ৰডাক্ট কেইটা একোটা শ্বেয়াৰ। গতিকে কোম্পানীৰ শ্বেয়াৰ থাকে, গতিকে একোটা ষ্টকৰ আণ্ডাৰত বহুত শ্বেয়াৰ থাকিব পাৰে। আপুনি তাৰ ভিতৰত গোটেইবোৰ চাৰ্ট পেণ্ট কিনি নলয়, তাৰ ভিতৰত কেইটামান চাৰ্ট কিনিব, তাৰমানে আপুনি এটা পৰিমাণৰ সেই ষ্টক কিনিব, এটা অংশ আপুনি ল'ব, আৰু সেই অংশটো আপোনাৰ নিজা হৈ যাব, ওন বাই ইউ চেল্ফ। গতিকে এইটোৱে আচলতে ষ্টক মাৰ্কেটৰ ৱৰ্কিং প্ৰিন্সিপাল। কৈছোৱে, প্ৰথমতে IPO আহিব লাগিব। IPOৰ জৰিয়তে আপোনালোকে ষ্টক মাৰ্কেটত লিষ্টিং কৰিব পাৰিব। এইটোক কয় ইনিচিয়েল পাব্লিক অফাৰিং। আন এটা ছেকেণ্ডাৰী মাৰ্কেটৰ ইনষ্ট্ৰুমেণ্ট হ'ল ৰাইট ইছ্যু। আৰু তাৰপিছত ৰাইট ইছ্যু নকৰিলে আপোনালোকে কি কৰিব পাৰে? কোম্পানীয়ে কোৱালিফাইড ইনষ্টিটিউচনৰ প্লেচমেণ্ট কৰিব পাৰে, তাৰমানে QIP, আৰু ফলো অন পাব্লিক অফাৰ FPO। তাৰমানে হ'ল প্ৰথমটো প্ৰাইমাৰী মাৰ্কেটত কোম্পানী লিষ্টিং হ'বৰ কাৰণে যিটো এপ্লিকেশ্যন দিয়ে, সেইটোক ক'ব IPO। আৰু বাকী তিনিটা যিকেইটা ৰাইট ইছ্যু, QIP আৰু FPO, এইকেইটা আপোনালোকৰ প্ৰাইমাৰী মাৰ্কেটত নহয়, ছেকেণ্ডাৰী মাৰ্কেটত হয়। যেতিয়া কোম্পানীয়ে প্ৰথমতে লিষ্টিং হৈ গ'ল, কিন্তু তাৰপিছত তেখেতসকলক হয়তো আৰু পইচা কিছুদিন পিছত লগা হ'ল কোম্পানীৰ এক্সটেনশ্যনৰ কাৰণে, তেতিয়া তেখেতসকলে বাকী যিকেইটা ইনষ্ট্ৰুমেণ্ট আমি কৈছো, ৰাইট ইছ্যু, QIP আৰু FPO, তাৰ যিকোনো এটা তেখেতসকলে এপ্লাই কৰিব পাৰে। আৰু তেখেতসকলে কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব, আৰু যদি সেই ক্ৰাইটেৰিয়া ফুলফিল কৰে, তেতিয়াহ'লে তেখেতসকলে
তাৰ কাৰণে ইলিজিবল হ'ব আৰু ইলিজিবল হ'লে যিকোনো এটা প্ৰক্ৰিয়াৰে তেখেতসকলে পইচা গোটাব পাৰে। এতিয়া IPO কি হয় অলৰেডি কৈছোৱেই, একো এক্সপ্লেইন নকৰো। FPO হ'ল ছেকেণ্ডেৰী মাৰ্কেটৰ এটা অতি প্ৰিয় বস্তু, যিটো মাজে মাজে কোম্পানীয়ে পইচা গোটাই থাকে। তাক ফল অন পাব্লিকৰ পৰা তেখেতসকলে পইচা গোটাই। ডিফাৰেন্সটো কি হ'ল FPO আৰু IPO? IPO ছেকেণ্ডাৰী মাৰ্কেটত লিষ্টিং থাকে, তাৰমানে এক্সিষ্টিং কোম্পানী হ'ব লাগিব শ্বেয়াৰ মাৰ্কেটত, কিন্তু IPO আহোঁতে এক্সিষ্টিং কোম্পানী নাথাকে। IPO যেতিয়া ছাকচেছফুলি লঞ্চ কৰে তেতিয়াহে তেখেতসকলে মাৰ্কেটত সোমাই আৰু ছেকেণ্ডাৰী মাৰ্কেটত পাৰ্ট হৈ যায়, কিন্তু তাৰ আগত তেখেতসকলে শ্বেয়াৰ মাৰ্কেটত নাথাকে। কিন্তু FPOত আপুনি এপ্লাই কৰিবলৈকে বা কোম্পানী এপ্লাই কৰিবলৈকে হ'লে অলৰেডি শ্বেয়াৰ মাৰ্কেটত লিষ্টিং থাকিব লাগিব। এইটোৱে মেইন ডিফাৰেন্স। আৰু FPOৰ জৰিয়তে তেখেতসকলে কোম্পানীয়ে পইচা গোটায় আৰু সেই পইচা কোম্পানীৰ এক্সটেনশ্যন কোম্পানী বঢ়াবলৈকে ব্যৱহাৰ কৰে, বা নতুন কিবা মেচিনাৰী কিনিব বা কাৰোবাক ধাৰ মাৰিব, ধাৰ আছে, এই সকলোবোৰ কাৰণতে FPO কোম্পানী এপ্লাই কৰে আৰু লঞ্চ কৰে, আৰু তাৰপিছত আমি FPOৰ জৰিয়তে কোম্পানীক পইচা দিওঁ আৰু সেই পইচা তেখেতসকলে সেইবোৰ কামত ব্যৱহাৰ কৰে। নেক্সট যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে QIP কি হয়? কোৱালিফাইড ইনষ্টিটিউচনেল বায়াৰ। QIP এনেকুৱা এটা বস্তু, FPO নিচিনাই বস্তু, য'ত আমি কোম্পানীক পইচা দিওঁ, কিন্তু ইয়াতে আমি ডাইৰেক্টলি ভাগ ল'ব নোৱাৰো। ইয়াতে কিছুমান লিষ্ট থাকিব যিবোৰে ইলিজিবল হয় সেই QIPত এপ্লাই কৰিবলৈকে। ডাঙৰ ডাঙৰ মানুহ একচুৱেলি লাগে, ইয়াতে পাব্লিকে নোৱাৰে, আমাৰ নিচিনা মানুহে নোৱাৰো। আৰু ইয়াতে ফ্ল'ৰ প্ৰাইচ এটা ডিচাইড কৰি দিব, মিনিমাম প্ৰাইচ, আৰু সেই প্ৰাইজৰ ভিতৰত তেখেতসকলে QIP পাব। কোনবোৰ মানুহে পাৰে? ৰাইট চাইডে দেখিছে আপোনালোকে, পাব্লিক ফাইনেন্সিয়েল ইনষ্টিটিউচনে পাৰিব, চিডিউল কমাৰ্চিয়েল বেংকে পাৰিব, মিউচুৱেল ফাণ্ডে পাৰিব, ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰে পাৰিব, আৰু তেনেদৰে বহুত কিবা কিবি লিষ্টিং আছে। গতিকে এইবোৰ চাই ল'ব পষ্ট কৰি ভিডিঅ'টো। এই সকলোবোৰে QIPত এপ্লাই কৰিব পাৰিব। আপুনি মোৰ নিচিনা সৰু সৰু ইনভেষ্টৰে QIPত এপ্লাই কৰিব নোৱাৰো। QIP হ'ল তেখেতসকলে কোম্পানীক পইচা দিব যিবোৰে এপ্লাই কৰে, আৰু কোম্পানীয়ে ডিছকাউণ্ট প্ৰাইজত শ্বেয়াৰ দিব, কিন্তু এইটো অলৰেডি এক্সিষ্টিং হ'ব লাগিব কোম্পানীটো, শ্বেয়াৰ কোম্পানীটো, গতিকে শ্বেয়াৰ মাৰ্কেটত। গতিকে এইটো এটা আন এটা আহিলা। থাৰ্ড নম্বৰটো হ'ল ৰাইট ইছ্যু। ৰাইট ইছ্যু হ'ল এক্সিষ্টিং শ্বেয়াৰ হোল্ডাৰ, আমি মানে ইয়াতে এপ্লাই কৰিব পাৰিম। যদি আপোনাৰ অলৰেডি শ্বেয়াৰ থাকে, সেই কোম্পানীত আপুনি যদি শ্বেয়াৰ হোল্ডাৰ হয়, তেতিয়াহ'লে মাজে মাজে কোম্পানীয়ে ডিছকাউণ্ট প্ৰাইজত আপোনাক শ্বেয়াৰ দিব পাৰে। ইয়াতো কিছুমান ৰেচিঅ'ত ভাগ কৰি থাকে। যদি আপোনাৰ হাতত এটা শ্বেয়াৰ আছে, কেইটা শ্বেয়াৰ তেখেতসকলে দিব। গতিকে তাৰ ভিতৰত আপোনালোকে টাইম মতে এখন এপ্লিকেশ্যন ফিল আপ কৰি তেখেতসকলক দিব লাগিব, এটা ডিউৰেশ্যন থাকে, আৰু সেই টাইম শেষ হোৱাৰ পিছত যদি আপোনাক কোম্পানীয়ে যোগ্য বুলি ভাবে, তেতিয়াহ'লে আপোনাক তেখেতসকলৰ শ্বেয়াৰ কম দামত দিব, ডিছকাউণ্ট প্ৰাইজত দিব। গতিকে আপুনি তেনেদৰে কোম্পানীৰ শ্বেয়াৰ ল'ব পাৰে আৰু কোম্পানীয়ে এনেদৰে পইচা গোটাব পাৰে। কিন্তু আপুনি এজন যদি এক্সিষ্টিং শ্বেয়াৰ হোল্ডাৰ নহয়, তেতিয়াহ'লে কোম্পানীত ৰাইট ইছ্যুত ভাগ ল'ব নোৱাৰে। আপুনি অলৰেডি তাৰ শ্বেয়াৰ কিনি থ'ব লাগিব, তেতিয়াহে আপোনালোকে ৰাইট ইছ্যুত ভাগ ল'ব পাৰিব। যদি আপুনি প্ৰথমবাৰ সেই কোম্পানীৰ শ্বেয়াৰ কিনিব খুজিছে, তেতিয়াহ'লে ৰাইট ইছ্যুত ভাগ ল'ব নোৱাৰে। এইটোৱে ডিফাৰেন্স আগৰ কেইটাৰ লগত। আহিছো এতিয়া হাউ টু ইনভেষ্ট ইন এ শ্বেয়াৰ মাৰ্কেট। অলৰেডি কিছু পৰিমাণে আপোনালোকক কৈছো, ডিমেট একাউণ্ট লাগে। ডিমেট হ'ল এটা ডিমেটেৰিয়েলাইজ একাউণ্ট, যিটো ডিজিটেল একাউণ্ট বুলি ক'ব পাৰো আমি। আমাৰ মোবাইল ফোনতে এতিয়া আপোনালোকে সদায় চাব পাৰে কিমান টকা আপোনাৰ প্ৰফিট হ'ল, কিমান লছ হ'ল। গতিকে কেনেদৰে ডিমেট একাউণ্ট খোলে? আপোনালোকে যদি এঞ্জেল ওৱানত খুলিব খুজিছে, তেতিয়াহ'লে মোৰ লিংকটো ইউজ কৰিব পাৰে। আৰু প্ৰথমতে আপোনালোকে ৱেবছাইটত যাব লাগিব এঞ্জেল ওৱানত, নাইবা আপোনালোকে এপটো ডাউনলোড কৰি অপেন ডিমেট একাউণ্ট অপশ্যন ক্লিক কৰি তাৰপিছত নিজৰ পাৰ্চনেল ইনফৰমেশ্যন দিব, আৰু তাৰপিছত এটা OTP আপোনাৰ মোবাইল আৰু ইমেইল আইডিত যাব, সেইটো ভেৰিফাই কৰি ল'ব। আৰু ভেৰিফাই কৰি আপোনালোকে পান কাৰ্ড আৰু বেংক ডিটেইলছ দিব লাগিব। বেংক ডিটেইলছ দিয়াৰ পিছত আপোনাৰ KYC ডিটেইলছ বিচাৰিব, আধাৰ কাৰ্ড আপোনালোকে দিব লাগিব, আধাৰ কাৰ্ডৰ নাম্বাৰ। তাৰপিছত আপোনালোকে নিজৰ চেল্ফি আৰু চিগনেচাৰ আপলোড কৰাৰ পিছত আপোনাৰ কোম্পানীৰ যিটো ডিমেট একাউণ্ট সেইটো ৰেডি হৈ যাব, আৰু 2 দিন পিছত আপোনালোকে সেই ডিমেট একাউণ্টত কাম কৰিব পাৰিব। গতিকে এইটোৱে প্ৰচেছ। এতিয়া আহিছো এটা আপোনালোকক মোৰ ফালৰ পৰা টিপছ দিবলৈকে, যিটো নৰ্মেলি আপোনালোকে বেলেগ ক'তো নাপায়। আমি ইয়াতে ক'বলৈ গৈছো ইনভেষ্টমেণ্ট ফৰ্মুলা। আপুনি ইনকাম কৰে ঠিকে আছে,
কিন্তু আপুনি কেনেদৰে ইনভেষ্ট কৰিব সেই টেকনিকটো হয়তো আপোনালোকৰ বহুতে নাজানে। গতিকে আজি এই ভিডিঅ'টোত আপোনালোকে ইনভেষ্টমেণ্ট কেনেদৰে কৰিব লাগে, কি ইনভেষ্টমেণ্ট ফৰ্মুলা, আৰু মই নিজে কি কৰোঁ সেইটো আপোনালোকক জনাম। ফাণ্ডামেণ্টেলি যদি আমি কওঁ ইনভেষ্টমেণ্ট ফৰ্মুলা, তেতিয়াহ'লে এটা ষ্টেণ্ডাৰ্ড ফৰ্মুলা আছে, সেইটো হ'ল ইনকাম মাইনাছ এক্সপেন্স ইজ ইকুৱেল টু ইনভেষ্টমেণ্ট। তাৰমানে যদি আপুনি 10,000 টকা ইনকাম কৰিছে, লেটছ চে আপোনাৰ 50,000 টকা চেলাৰী হয়, আপোনাৰ মাহত 30 তাৰিখে চেলাৰী আহে, সেইটো ইনকাম হ'ব আপোনাৰ 50, আৰু আপুনি কি কৰে নৰ্মেলি 50ৰ পৰা আপুনি ৰেণ্ট দিয়ে বা ঘৰৰ বজাৰ যিটো দোকানত বাকী আছিল বাকী মাৰে, নাইবা লাইটৰ বিল দিয়ে বা আন কিছুমান এক্সপেন্স, ল'ৰা ছোৱালী কাপোৰ কিনিলে কিবা কৰিলে, আৰু শেষত চাপ'জ আপোনাৰ 10,000 থাকি গ'ল, আৰু সেইটোৱে আপোনাৰ ইনভেষ্টমেণ্ট। আপুনি হয়তো সেইটো মিউচুৱেল ফাণ্ডত থলে, নাইবা ষ্টকত থলে, নাইবা আৰ ডি কৰিলে, এফ ডি কৰিলে, যিয়ে নহওক তাত কৰে। এইটো একচুৱেলি ফাণ্ডামেণ্টেল ফৰ্মুলা, যিটো ফৰ্মুলা আমি সকলোৱে ইউজ কৰোঁ। কিন্তু আনফালে যদি আপুনি চাই, তেতিয়াহ'লে মই এই ফৰ্মুলাটোকে অকণমান মডিফাই কৰি ইউজ কৰোঁ। মোৰ ফৰ্মুলাটো হ'ল ইনকাম মাইনাছ ইনভেষ্টমেণ্ট ইজ ইকুৱেল টু এক্সপেন্স। তাৰমানে হ'ল প্ৰথমতে মই 50,000 যদি পালো, তাৰ পৰা প্ৰথমতে মই ডিচাইড কৰিম ক'ত ইনভেষ্ট কৰিম। তাৰমানে মোৰ অলৰেডি হয়তো SIP থাকিব, অলৰেডি হয়তো মোৰ ষ্টকত ইনভেষ্টমেণ্ট থাকিব, য'ত মই কৰিব লগা থাকে চেলাৰী পোৱাৰ 2-4 দিনৰ ভিতৰতে মই ইনভেষ্টমেণ্ট কৰি দিম। তাৰপিছত যিখিনি থাকি গ'ল এক্সপেন্স, তাৰপিছতহে মই ৰেণ্ট দিম, তাৰপিছতহে মই বাকী খোৱা বস্তু কিনিম বা যিবোৰ কাপোৰ কানি কিনিব লগা আছে সেইখিনি কিনিম। গতিকে এইটো কৰিলে আপোনালোকে কিছু পৰিমাণে ইনভেষ্টমেণ্টৰ সংখ্যাটো বঢ়াব পাৰিব। কিন্তু মনত ৰাখিব, ওপৰ ফালে মই লাষ্টত লিখি থৈছো ফৰ শ্বৰ্ট টাৰ্ম, তাৰমানে কণ্ডিচনেল এপ্লাই, টেলিফোন কোম্পানীবোৰেও লিখি থৈ দিয়ে যে ষ্টাৰ। তাৰ মানে হ'ল এই ফৰ্মুলাটো আপুনি বহুত দিনৰ কাৰণে ইউজ কৰিব নোৱাৰিব। কেতিয়া নোৱাৰিব? যদি আপোনাৰ কিবা ডাঙৰ গ'ল থাকে, আপোনাৰ বিয়া পাতিবলগীয়া আছে, বা ঘৰত কাৰোবাৰ কিবা ডাঙৰ এংগেজমেণ্ট আছে, বা আপোনাৰ ল'ৰা ছোৱালীৰ কিবা পঢ়া পাতি ডাঙৰ খৰচ আহিব, তেতিয়াহ'লে আপুনি নোৱাৰে। তাৰমানে এইটো আপুনি কোৱাৰ্টাৰ হিচাপত লওক, 3 মাহৰ মূৰে আপোনালোকে ৰিভাইজ কৰক এই ফৰ্মুলাটো। যদি মাৰ্চত জইছো, মাৰ্চৰ পৰা জুনলৈকে আপোনাৰ একো ডাঙৰ বিশেষ একো খৰচ আহিবলগীয়া নাই, তেতিয়াহ'লে আপোনালোকে এই ফৰ্মুলাটো ইউজ কৰক, ইনকাম মাইনাছ ইনভেষ্টমেণ্ট এক্সপেন্স। চাপোজ এতিয়া মাৰ্চ ডিচেম্বৰত আপোনালোকৰ হয়তো কিবা ডাঙৰ খৰচ আছে, তেতিয়াহ'লে মাৰ্চৰ পৰা জুনলৈকে এই ফৰ্মুলাটো ইউজ কৰি, জুনৰ পিছত আপোনালোকে আকৌ নৰ্মেল যিটো ফাণ্ডামেণ্টেল ফৰ্মুলা, ইনকাম মাইনাছ এক্সপেন্স ইনভেষ্টমেণ্ট, সেইটো ইউজ কৰক। মানে শ্বৰ্ট টাৰ্মৰ কাৰণে মাজে আপুনি, যদি আপোনাৰ ডাঙৰ খৰচ নাথাকে, তেতিয়াহ'লে এই মই মডিফাই কৰা ফৰ্মুলাটো ইউজ কৰক। আৰু যদি লং টাৰ্ম আপোনালোকে ইনভেষ্টমেণ্ট কৰিব কৰি থাকে, তেতিয়াহ'লে ফাণ্ডামেণ্টেল যিটো সকলোৱে ইউজ কৰে সেইটো কৰক। গতিকে আপোনালোকে চাওক, আৰু যদি আপোনালোকে উপকৃত হয়, আমাক চেনেলত 3-4 মাহ পিছত ৰিপ্লাই দিব যে এই ফৰ্মুলাটো আমাৰ ভাল লাগিল, আমি উপকৃত হৈছো। আহিছো এতিয়া ইনভেষ্টমেণ্ট অপশ্যন। আপোনালোকে এতিয়া গম পালে যে ষ্টক মাৰ্কেটতো ইনভেষ্ট এনেকৈ কৰে, আৰু ষ্টক মাৰ্কেটৰ নিচিনা আন কোনবোৰ ইনষ্ট্ৰুমেণ্টত আপোনালোকে ইনভেষ্ট কৰিব পাৰিব। ষ্টক মাৰ্কেটত যদি আমি ডাইৰেক্ট ইনভেষ্ট কৰে, তাক কয় ইকুইটি ইনভেষ্টমেণ্ট। CAGR হ'ল এটা কম্পাউণ্ড ইণ্টাৰেষ্ট পোৱা এটা প্ৰথা। লাষ্ট 20 yearsত যদি আমি ষ্টক মাৰ্কেটত CAGR চাওঁ ইণ্ডেক্সত, তেতিয়াহ'লে নিফটিত 15.1% ইনভেষ্টৰে প্ৰফিট পাইছে, আৰু লাষ্ট 10 yearsত 11.86 পাইছে। গতিকে বহুত বেছি আপোনালোকে ষ্টক মাৰ্কেটৰ পৰা ইনভেষ্ট যদি কৰে, এক্সপেক্ট নকৰিব। ইয়াতকৈ হয়তো বেছি পাব কেতিয়াবা, 15, 16, 17 ধৰক, তাতকৈ বেছি নকৰিব। 14 to 17 বা 18% আপোনালোকে ইনভেষ্টমেণ্টৰ পৰা পায়। মিউচুৱেল ফাণ্ড আন এটা ষ্টক মাৰ্কেটৰ লগত ৰিলেটেড ইনষ্ট্ৰুমেণ্ট হয়, য'ত আপুনি 12 to 15% ইয়াতো এক্সপেক্ট কৰিব পাৰে। আৰু মিউচুৱেল ফাণ্ডৰ সৈতে আপোনালোকে ELSS বুলি এটা স্কিম আছে, যিটো কৰিলে আপোনালোকে টেক্স যিটো আপোনালোকে দিব লাগে। নৰ্মেলি মানুহে টেক্স দিব লাগে কাৰণে LIC কৰে। গতিকে আপুনি যদি LIC বা তেনেদৰে আন কিছুমান য'ত বেছি প্ৰফিট নাপায় সেইবোৰত টেক্সৰ কাৰণে কৰে, তেতিয়াহ'লে মিউচুৱেল ফাণ্ডে এটা আপোনালোকক অপশ্যন দিছে, ELSS, আৰু এইটোত আপোনালোকে পইচা থলে টেক্স বচাব পাৰিব। গতিকে মিউচুৱেল ফাণ্ড আপোনালোকে যদি কৰিব বিচাৰে কৰিব পাৰে, 12 to 15% এক্সপেক্টেশ্যন ৰাখিব। নেক্সট FD আৰু RD, এই দুটা আমাৰ আজো ককাৰ দিনৰ পৰা চলি আছে। দেউতাও হয়তো কৰিছিল, আটাইও হয়তো কৰিছিল।
কিন্তু আচৰিত কথা তেখেতসকলে ষ্টক মাৰ্কেট তেতিয়াও চলি আছিল আৰু তেখেতসকলে ষ্টক মাৰ্কেটত কিয় ইনভেষ্ট কৰা নাছিল তেখেতসকলৰ ভুল নাছিল। আচলতে ইমান আজিৰ দিনত যিটো আমি ডিজিটেলি পাইছো ইমান সহজলভ্য নাছিল। আগতে মোবাইল ফোনো নাছিল আৰু আগতে জিমেট একাউণ্ট খোলাও ইমান ইজি কথা নাছিল। বহুত ফৰ্ম দিব লাগে, তেখেতসকলৰ অফিচত যাব লাগে, এক্সচেঞ্জত যাব লাগে। গতিকে এটা টাফেষ্ট প্ৰব্লেম আছিল। গতিকে তেখেতসকলে কি কৰিছিল আৰ ডিত থৈছিল, এফ ডিত থৈছিল। কিন্তু কি পাইছিলে তেখেতসকলে? এতিয়াৰ দিনত যদি কোনোবাই এফ ডি খোলে তেতিয়াহ'লে নৰ্মেল চিটিজেনে 3.5ৰ পৰা 7.10% পাব। আৰু যদি আপুনি এজন অল্ডেষ্ট চিনিয়ৰ চিটিজেন হয় তেতিয়াহ'লে 4 to 7.6% পাব। কিন্তু এইটো নৰ্মেল যিটো আমাৰ ইনফ্লেশ্যন মানে কি আমি কম পিছত। ইনফ্লেশ্যন হ'ল যিটো মেহংগাই আমাৰ বাঢ়ি গৈ আছে দাম বস্তু, সেইটোৱে আপোনাৰ 6-7% থাকে। তাৰমানে হ'ল 100 টকাত যদি আপুনি আজি এটা ক'ৰবাত 100 টকা ইনভেষ্ট কৰিছে, নেক্সট বছৰ যদি 100 টকাত যিখিনি বস্তু যোৱা বছৰ পাইছিল, নেক্সট বছৰ যদি আপোনালোকে কিনিব যায় তেতিয়াহ'লে 106 টকা হৈ যাব। তাৰমানে 6 টকা নৰ্মেলি বস্তুৰ দাম বাঢ়ে পাৰ ইয়াৰ। আৰু সেই সময়তে যদি আপোনালোকে অনলি ইনভেষ্টমেণ্ট কৰি 7% নাপায় তেতিয়াহ'লেতো আপোনাৰ একো লাভ নহ'ল। ঠিক তেনেকে আৰডিটো নৰ্মেল মানুহে 6.8% পায় বা চিনিয়ৰ চিটিজেনে 7.30% পায়। গতিকে ইয়াতো ইনফ্লেশ্যনক বিট কৰিব নোৱাৰে। গতিকে আজিৰ দিনত মই ভাবো আৰডি আৰু এফডি বৰ এটা ভাল আহিলা নহয়। নেক্সট বণ্ডত আপোনালোকে এক্সপেক্ট কৰিব পাৰে 12 to 14%। আৰু আন এটা টেক্স বছৰেই আহিলা হয় পিপিএফ। ইয়াতো আপোনালোকে লাষ্ট যদি ষ্টেটিষ্টিক্স চাই তেতিয়াহ'লে লাষ্ট ইয়েৰত 7.1% পিপিএফ এতিয়া দি আছে। গতিকে এইকেইটা আপোনালোকৰ একোটা ইনভেষ্টমেণ্ট অপশ্যন, ইয়াৰ ভিতৰত যিকোনো আপোনালোকে চুইচ কৰিব পাৰে। আন এটা আহিলা হ'ল ছভাৰেন গ'ল্ড বণ্ড SGB। আপোনালোকে ডাইৰেক্ট গ'ল্ড কিনি আপোনাৰ আলমাৰীত ভৰ্তি নকৰি কি কৰিব পাৰে, আপোনালোকে ফিজিকেল গ'ল্ড নিকিনি আপোনালোকে লজিকেল গ'ল্ড কিনিব পাৰে। তাৰ মানে হ'ল ছভাৰেন গ'ল্ড বণ্ডত আপোনালোকে পইচা থব পাৰে। যিটো কি ইয়াত কিন্তু এটা লকিং পিৰিয়ড থাকে। গতিকে 5 years আগত আপোনালোকে উলিয়াব নোৱাৰে, চেল কৰিব নোৱাৰে। ফিজিকেল গ'ল্ড হ'লে কি হ'ব, আপোনালোকৰ ঘৰত ডকাইত হ'ব, চুৰি হ'ব। আৰু লজিকেল গ'ল্ড মানে আপুনি SGBত যদি থয় তেতিয়াহ'লে আপোনালোকে 13.7% ৰিটাৰ্ণ লাষ্ট ফিউ ইয়াৰ্ছত এক্সপেক্ট কৰিব পাৰে। অলৰেডি কৰি পাইছে মানুহে। গতিকে এইটো এটা বেয়া অপশ্যন নহয় যদি আপোনালোকে ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডত নথয়। এতিয়া আহিছো আন এটা ইনভেষ্টমেণ্ট স্কিম যিটো আমাৰ ডে টু ডে লাইফত আমি সকলোৱে কৰিয়ে থাকো। যিসকলে চাকৰি নাপায় তেখেতসকলে প্ৰথমতে বিজনেছ কৰিব যায়। কিন্তু প্ৰব্লেম কি, বিজনেছ কৰিবলৈ যাওঁতে আপোনাৰ হাতত কেপিটেল নাথাকিব। আৰু যদি আপোনাৰ হাতত কেপিটেল নাথাকে আপুনি সৰু সুৰা বিজনেছ কৰিব নোৱাৰিব। কাৰণ অলৰেডি আপুনি পঢ়া শুনা কৰিছে, হয়তো কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিছে, কোনোবাই ডিগ্ৰী কৰিছে। গতিকে ফুচকাটো আপুনি বিক্ৰী কৰিব নোৱাৰে। গতিকে এটা প্ৰব্লেম সকলোৰে। আৰু ঘৰত পইচা নাই, গতিকে কেপিটেল নাই। কেপিটেল নাথাকিলে আপুনি বিজনেছ ষ্টাৰ্ট কৰিব নোৱাৰে। আৰু ইয়াতে এটা ভাল কথা আজিৰ দিনত হ'ল যে আপোনালোকে যদি ডাইৰেক্ট বিজনেছ খুলিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে যিটো পইচা এটা 100 টকাও হওক বা 200 টকাও হওক, 1000 টকাই হওক, সেইটো আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে। ইনভেষ্টমেণ্ট কৰিলেও আপোনালোকে অলৰেডি কৈছোৱেই 12 to 13% পাব। আৰু আপোনালোকে যদি বিজনেছো কৰে, যদি বিজনেছ বহুত এটা ভাল নহয় তেতিয়াহ'লেও 8 to 15% আপোনালোকে এক্সপেক্ট কৰিব পাৰে যদি কেলকুলেট কৰে। নৰ্মেলি আমাৰ অসমীয়া মানুহ এটাই ভুল, আমি বিজনেছ এটা কৰোঁ ঠিকেই, কিন্তু কিমান ইয়াৰলি প্ৰফিট হয় সেইটো বহুতেই কেলকুলেটেই নকৰোঁ। বিজনেছ কৰি গৈ থাকোঁ, শেষত গম পাম কেতিয়াবা আপোনাৰ লছ হৈ আছে আৰু লছ হোৱাৰ ফলত আপোনাৰ কেতিয়াবা দোকান বন্ধ হৈ গৈছে। গতিকে বিজনেছ আৰু ইনভেষ্টমেণ্ট দুটাৰে প্লাছ মাইনাছ আছে। বিজনেছত প্লাছ হ'ল এইটো যে তেখেতসকলে নিজৰ তেখেতসকলে নিজেই মেনেজ কৰিব পাৰিব পইচাটো, ক'ত কিনিব, ক'ত বিক্ৰী কৰিব, কি কৰিব, এইবোৰ ডিচিশ্যন নিজে ল'ব পাৰিব। কিন্তু ইনভেষ্টমেণ্টত সেই ডিচিশ্যনটো আপোনাৰ নাথাকিব। আপুনি জাষ্ট কোম্পানীক পইচা দিব, কোম্পানীয়ে আপোনাৰ হৈ বিজনেছ কৰিব। আৰু আন এটা প্লাছ পইণ্ট হ'ল ইনভেষ্টমেণ্টত আপুনি বেছি টাইম দিব নালাগে। আপোনাৰ হৈ বিজনেছ কৰি আছে কোম্পানীয়ে, কিন্তু আপুনি নিজে যদি বিজনেছ কৰে ৰাতি দিনে আপোনাৰ টাইম দিব লাগিব। আপুনি ৰাতিও হয়তো টাইম দিব লাগিব, দিনততো দিবই লাগিব। টাইম ইনভেষ্টমেণ্ট আপুনি নিজৰ বিজনেছত কৰিব লাগিব। ইনভেষ্টমেণ্টত টাইম ইনভেষ্টমেণ্ট অকণমান কমি যাব। গতিকে এইখিনিয়ে আজি প্ৰথম আৰম্ভণি হিচাপে আপোনালোকক ক'লো। গতিকে
এতিয়া আপোনালোকে নিজেই বিজনেছ কৰে নে ইনভেষ্টমেণ্ট কৰে সেইটো আপোনালোকৰ কথা। আপোনালোকে যদি ভাবে যে বিজনেছ কৰিবৰ কাৰণে মোৰ হিউজ কেপিটেল আছে, বিজনেছ কৰিব পাৰে, কিন্তু মনত ৰাখিব বহুত বিজনেছ কিন্তু বন্ধ হৈ যায়। গতিকে ভাল বিজনেছ, যিটো ফিউচাৰিষ্টিক বিজনেছ, তেতিয়াহে আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰিব। নহ'লে আৰু যদি ভাবে যে মই 10 to 15% প্ৰফিট হ'লে হৈ যাব মোৰ লাইফত, তেতিয়াহ'লে আপোনালোকে ইনভেষ্টমেণ্টটো কৰিব পাৰে। ইনভেষ্টমেণ্ট এটা বেয়া আহিলে নহয়। গতিকে আজিলৈকে ইমানেই। আকৌ পৰৱৰ্তী ছেশ্যন কেইটাত আমি আপোনালোকক ফাণ্ডামেণ্টেল, টেকনিকেল আৰু আন যিবোৰ ষ্টক মাৰ্কেটৰ লগত ৰিলেটেড আহিলে সেইবোৰ সকলো কথা আমি ক'ম। গতিকে অহা ছেশ্যনবোৰ জইন কৰিব। ধন্যবাদ।